টিংখাঙত কিডনি ৰোগীৰ হাহাকাৰ অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে ডায়েলিচিছ সেৱা অব্যাহত ৰখাৰ দাবী কিডনি ৰোগীৰ 30 জুনৰ পাছৰে পৰা ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ডায়েলিচিছ সেৱা বন্ধৰ জাননী জাৰি কৰিছিল চৰকাৰে। চৰকাৰৰ এনে সিদ্ধান্তই কাল অমানিশা নমে আনিছে ৰতনপুৰ কহাৰগাঁৱৰ এটি পৰিয়াললৈ। যোৱা 5 বছৰ ধৰি দুয়োটা কিডনি বিকল হৈ মাধৱী শইকীয়া নামৰ মহিলাগৰাকী চিকিৎসাধীন হৈ আছে। মাধৱী শইকীয়াৰ দৰে বহু দৰিদ্ৰ পৰিয়ালৰ কিডনি ৰোগীৰ আয়ুষ্মান কাৰ্ড হৈছে একমাত্ৰ ভৰসা। নিজৰ গাঁঠিৰ ধন ভাঙি ব্যক্তিগত চিকিৎসালয়ত ডায়েলিচিছ সেৱা কৰাটো এক প্ৰকাৰ অসম্ভৱ। চৰকাৰৰ এনে নিৰ্দেশনাক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে মাধৱী শইকীয়াৰ পুত্ৰই। মোৰ আজি প্ৰায় 2 বছৰমান হ'ল। কি হৈছে আপোনাৰ? মোৰ ডায়েবেটিছ চিকিৎসা চলি আছে। কিডনিৰ ডায়েলিচিছ হৈছে। সপ্তাহত 2 বাৰ যাব লাগে। ডায়েলিচিছটো উঠাই দিলে আৰু বিপদে হ'ব। লাগিলে ৰেচনটোকে কাটি দিয়ক। ডায়েলিচিছটো কাটি দিলে বহুত বিপদ হ'ব। যোৱা 5 বছৰ ধৰি আমি মাৰ কিডনিৰ চিকিৎসা কৰি থকা হৈছে। ইতিমধ্যে আজি 1.5 বছৰৰ পৰা কিডনি ডায়েলিচিছ কৰি থকা হৈছে। আজি কিছুদিনৰ আগতে এটা খবৰ পালোঁ, আমাৰ মেডিকেলৰ কৰ্তৃপক্ষই জনালে যে অহা 30 তাৰিখৰ পৰা ডায়েলিচিছ যিটো আমাৰ কিডনি ডায়েলিচিছ চলি থাকে, আয়ুষ্মান ভাৰতৰ পৰা আয়ুষ্মান ভাৰত যি আয়ুষ্মান কাৰ্ড তাৰ পৰা এই ডায়েলিচিছ বিভাগটো আঁতৰাই দিয়া হ'ব বুলি আমি জানিবলৈ পাইছোঁ। আমি এই কথাটোৱে অতিকৈ আমাক চিন্তিত কৰি তুলিছে। আমাৰ লগতে হাজাৰ হাজাৰ পেচেণ্টৰ জীৱনলৈ অমানিশা নামি আহিছে, কাৰণ তেওঁলোকে কিডনিটোৰ অবিহনে জীয়াই থাকিব নোৱাৰে। আৰু আয়ুষ্মান ভাৰত নামৰ এই যিখন কাৰ্ড অসম চৰকাৰ ভাৰত চৰকাৰে যিখন কাৰ্ড আমাৰ ৰোগীসকলক দিছে, সেইখন এটা কিডনি স্বৰূপ হৈ পৰিছিল। তেওঁলোকে তাৰ যোগেদি বহুদিন জীয়াই থাকিবলৈ তেওঁলোকে হেঁপাহ কৰিছিল। আজি বহুত পেচেণ্ট আমি দেখিছোঁ 8 বছৰ 9 বছৰ দিনো ডায়েলিচিছ কৰি তেখেতলোক জীয়াই আছে। মোৰ মাও আজি যোৱা 1.5টা বছৰে এই ডায়েলিচিছৰ যোগেদি বৰ্তমান তেওঁ জীয়াই আছে। কিন্তু এটা কথাই ক'ব বিচাৰিছোঁ, তাৰ যদি আমাৰ ডায়েলিচিছ নাইকিয়া হৈ যায় তেতিয়াহ'লে আমাৰ যথেষ্ট অসুবিধা হ'ব, কাৰণ আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ আমাৰ উপাৰ্জন একেবাৰে নাই, তেনে সীমিত। আমি কোনো ৰকম যেনে তেনে ঘৰখন চলাই আছোঁ, কিন্তু তাৰ মাজতে যদি মাৰ চিকিৎসা ইমান ব্যয়বহুল এটা চিকিৎসা আমি কৰিবলগীয়া হয়, আমি একেবাৰে খুব দুখত পৰিছোঁ। আৰু লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আন্তৰিকতাৰে তেখেতলৈ আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ, যাতে আপুনি আমাৰ ৰোগীসকললৈ এবাৰ চাওক। মোৰ